নমস্কাৰ, মই কংকন কলিতাই তোমালোকক স্বাগতম জনাইছোঁ আমাৰ মৰমৰ ইউটিউব চেনেললৈ। আজি আমি শিকিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আচ্ছা, তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি আমি শিকিবলৈ যোৱাৰ আগতে দৈনন্দিন আমাৰ জীৱনত ঘটি থকা বা সদায় লক্ষ্য কৰি থকা কিছুমান পৰিৱৰ্তন যদি তোমালোকে মন কৰিবা, তাৰ ভিতৰত চোৱা কিছুমান পৰিৱৰ্তন কেনেকুৱা হয়, ভৌতিক পৰিৱৰ্তন হয় আৰু কিছুমান ৰাসায়নিক পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে যদি ক'বলৈ যোৱা, চোৱা তুমি গৰমৰ দিন আহি আছে, গৰমৰ দিনত যদি তুমি চৰ্বত বনোৱা, ছাপ'জ ধৰা তুমি এটা গ্লাছত চৰ্বত বনাবলৈ লৈছা, তো তুমি ইয়াতে কি লৈছা, ইয়াতে পানী ল'বা। পানীত তুমি কি কৰি দিবা, ইয়াতে ধৰা আমাৰ চেনি মিক্স কৰি দিছা, আৰু ইয়াতে ধৰা আমাৰ কি কৰিছা, নেমু টেঙাৰ ৰস লৈ লৈছা, নেমু টেঙাৰ ৰস। তো এই গোটেইখিনি মিক্স কৰাৰ লগে তোমাৰ চৰ্বতটো প্ৰস্তুত হৈ গ'ল। এতিয়া চোৱা এই পৰিৱৰ্তনটোত যদি মন কৰা, তুমি চোৱা যিটো চেনি আছিলে, চেনিটো পানীত সম্পূৰ্ণৰূপে মিহলি হৈ গৈছিলে, গুলি গৈছে। নেমু টেঙাখিনি ইয়াত পানীৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ গৈছে। এতিয়া এনেকুৱা পৰিৱৰ্তনক আমাৰ কি পৰিৱৰ্তন বুলি কোৱা হয়, ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। কিয় ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়, চোৱা তুমি পানীখিনি যদি এতিয়া তুমি যদি এই চৰ্বতখিনি যদি খোৱা, খালে তুমি যিটো নেমু টেঙাৰ টেঙা সোৱাদটো, সেই টেঙা সোৱাদটোও পাবা, আৰু যিটো চেনিখিনিৰ যিটো মিঠা সোৱাদটো, এই মিঠা সোৱাদটোও পাবা। অৰ্থাৎ তুমি কোনো এটা বস্তুৰে যিটো ভৌতিক ধৰ্ম, ইহঁতৰ পৰিৱৰ্তন ঘটা নাই। অৰ্থাৎ যিটো ভৌতিক পৰিৱৰ্তন, ইয়াতে এটা কথা মন কৰিবা, ইয়াতে কি নঘটে, বস্তুৰ ৰাসায়নিক পৰিৱৰ্তন নঘটে। ৰাসায়নিক ধৰ্ম সলনি নহয়, ঠিক একেদৰে ভৌতিক পৰিৱৰ্তনৰ আৰু এটা উদাহৰণ যদি চাব যোৱা, সেইটো হৈছে তোমাৰ নিমখ পানীৰ মিশ্ৰণটো এটা ভৌতিক পৰিৱৰ্তন। এতিয়া কিয় ভৌতিক পৰিৱৰ্তন, তুমি যদি পানীখিনি আকৌ গৰম কৰি যাই থকা, বাষ্প কৰি দিয়া পানীখিনি, নিমখখিনিক তুমি আকৌ উভতাই পাব পাৰা। তো এনেকুৱা পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বুলি কয়। অৰ্থাৎ য'ত পদাৰ্থটো পুনৰ আগৰ অৱস্থালৈ উভতাই আনিব পাৰি, পুনৰ ঘূৰাই পাব পাৰি। তো এনেকুৱা ধৰণৰ পৰিৱৰ্তনক আমাৰ ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। আচ্ছা, তো এইখিনি হৈছে ভৌতিক পৰিৱৰ্তনৰ বেছিক কনচেপ্ট। এতিয়া চোৱা ৰাসায়নিক পৰিৱৰ্তন কেতিয়া কোৱা হয়। তুমি এটা কাম কৰিলা, এটা চামুচ এখন ল'লা, ধৰা হ'ল এখন চামুচ ল'লা, তুমি চামুচখনত তুমি কি কৰিলা, ইয়াতে কিছু চেনিৰ দানা লৈ ল'লা, অলপ চেনি লৈ ল'লা, লৈ কিনে যদি তুমি এই চামুচখনৰ যদি এইখিনি যদি তুমি কি কৰি দিয়া নহয়, চামুচখনৰ সৈতে যদি চেনিখিনি গৰম কৰি দিয়া নহয়, উত্তপ্ত কৰি দিয়া নহয়, তেতিয়া মন কৰিবা যিখিনি চেনি আছিলে নহয়, চেনিখিনিৰ কালাৰটো আছিলে আমাৰ বগা, কিন্তু এইটো পৰিৱৰ্তন হৈ কিনে কেনেকুৱা হৈ যাব, কলা ৰঙৰ হৈ যাব। তুমি কৰি চাব পাৰা, কাৰণ ঘৰতে পোৱা বস্তু এইটো কৰি চাব পাৰা। তাৰপিছত যদি তুমি চেনিখিনি টেষ্ট কৰি চোৱা, খাই চোৱা নহয়, যেতিয়া উত্তপ্ত কৰাৰ পিছৰ চেনিখিনি যদি খাই চোৱা নহয়, তুমি কেনেকুৱা পাবা, টেষ্টটো তিতা পাবা। অৰ্থাৎ চোৱা আগতে চেনিৰ সোৱাদটো মিঠা আছিলে, উত্তপ্ত কৰাৰ পিছত ৰংটো সলনি হৈ কলা হৈ গ'ল, লগতে কেনেকুৱা লাগি গ'ল, তিতা লাগি গ'ল। ঠিক একেদৰে ধৰা তোমালোকৰ গধূলি সময়ত ধূনা জ্বলোৱা আমাৰ অসমীয়া সমাজত এটা ব্যৱস্থা আছে। ধূনা জ্বলালে চোৱা, যিখিনি ধূনাখিনি জ্বলোৱা হয় নহয়, জ্বলোৱাৰ পিছতে ধূনাখিনি কি হৈ যায়, সম্পূৰ্ণৰূপে বাষ্পলৈ ৰূপান্তৰিত হৈ যায়। আছিলে কঠিন পদাৰ্থ, কিন্তু বাষ্প অৱস্থালৈ ৰূপান্তৰিত হৈ যায়, লগতে গোটেই ঘৰটোৱে কি কৰি পেলায়, সুগন্ধিৰ সৃষ্টি কৰি পেলায়। তো এনেকুৱা ধৰণৰ পৰিৱৰ্তনক আমাৰ ৰাসায়নিক পৰিৱৰ্তন বুলি কয়। অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন কেতিয়া কোৱা হয়, তুমি চাৰিটা বস্তু মন কৰিবা, যেনে ধৰা আমাৰ কি হ'ব পাৰে, অৱস্থাৰ পৰিৱৰ্তন ঘটে, বস্তুটো অৱস্থাৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰতে আমাৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে, উষ্ণতাৰ পৰিৱৰ্তন বুলি কওঁতে তোমালোকে আৰু এটা সদায় দেখি থকা উদাহৰণ ল'ব পাৰা, চূণ যিটো আমাৰ ঘৰত যিটো পাণ তামোলৰ লগত খোৱা চূণটো, দোকানৰ পৰা কিনি অনা চূণটো যদি তুমি পানীত দি দিয়া, মন কৰিবা পানীখিনি অলপ পিছতে গৰম হৈ যায়, চোৱা উষ্ণতাৰ পৰিৱৰ্তন। ঠিক একেদৰে 3 নম্বৰতে আমাৰ কি হ'ব পাৰে, গেছৰ উৎপত্তি হয়। ধূনাৰ উদাহৰণটো মই ক'লোঁ অলপ আগতে, গেছৰ উৎপত্তি হয়। তাৰপিছত আমাৰ নেক্সট, আমাৰ এই চাৰিটাৰ পিছতে আমাৰ আৰু হৈ যায় যিটো ৰঙৰ পৰিৱৰ্তন ঘটে। অৱস্থাৰ পৰিৱৰ্তন, উষ্ণতাৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, আৰু আমাৰ কি ঘটে, ৰঙৰ পৰিৱৰ্তন। তো এইকেইটা পৰিঘটনা যদি দেখা পোৱা নহয়, তেতিয়াহ'লে জানিবা যে আমাৰ ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হৈছে।
গোটেইকেইটা গম পাইছে এতিয়া অৱস্থাৰ পৰিৱৰ্তন ঘটে আমাৰ যিটো আকৃতি আছিলে আকৃতিগত পৰিৱৰ্তন ঘটি যাব ইয়াৰ কঠিন জুলীয়া গেছীয় অৱস্থা যে আছিলে অৱস্থাৰ পৰিৱৰ্তন ঘটে উষ্ণতাৰ পৰিৱৰ্তন ঘটে উষ্ণতাৰ আবিৰ্ভাৱ হ'ব পাৰে তাপৰ উদ্ভৱ হ'ব পাৰে নতুবা তাপ শোষিত হ'ব পাৰে গেছৰ উৎপত্তি মানে আমাৰ বিভিন্ন ধৰণৰ গেছৰ সৃষ্টি হ'ব পাৰে যেনে ধৰা কলা বৰণৰ ধোঁৱাৰ সৃষ্টি হ'ব পাৰে মুগা বৰণৰ ধোঁৱাৰ সৃষ্টি হ'ব পাৰে হালধীয়া শিখাৰ সৃষ্টি হালধীয়া ধোঁৱাৰ সৃষ্টি হ'ব পাৰে এনেকুৱা ৰঙৰ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে বস্তুটোৰ যিটো আগৰ ৰং আছিলে সেই ৰংটো হয়তো সলনি হৈ যাব পাৰে এনেকুৱা আমি পিছৰ ফালে যেতিয়া শিকিম আকৌ ডিটেইলছত পাবা এনেকুৱা বস্তু কেনেধৰণে ৰঙৰ পৰিৱৰ্তন হয় পিছফালে যেতিয়া আকৌ চেপ্টাৰটো আগবাঢ়িব তেতিয়া এইগিলা বস্তু আমাৰ এইবিলাক পাই থাকিবা তোমালোকে তো এইটো হৈছে আমাৰ দৈনন্দিন জীৱনত দেখি থকা বিভিন্ন ধৰণৰ পৰিৱৰ্তন বেছিক আমাৰ প্ৰধানকৈ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এতিয়া এইখিনি বস্তুৰ পৰাই আমাৰ আহি যাব ৰাসায়নিক বিক্ৰিয়া আমাৰ চেপ্টাৰৰ যিটো কনচেপ্টটো ৰাসায়নিক বিক্ৰিয়া কেনেদৰে আহিব গৈ আছো এতিয়া চাবা তো আমি ৰাসায়নিক পৰিৱৰ্তন শিকিলো ৰাসায়নিক পৰিৱৰ্তনৰ পৰা চাবা এতিয়া যি ধৰণৰ বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তাকে ৰাসায়নিক বিক্ৰিয়া বোলে এতিয়া ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে ৰাসায়নিক বিক্ৰিয়াৰ পৰা এতিয়া চা এইটো বস্তু আমাৰ হৈ গ'ল ৰাসায়নিক বিক্ৰিয়া বোলে আমি ৰাসায়নিক পৰিৱৰ্তন শিকিলো ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হ'লে তাতে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এতিয়া ৰাসায়নিক বিক্ৰিয়া বিভিন্ন ধৰণে উপস্থাপন কৰিব পৰা হয় এতিয়া ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক বিক্ৰিয়া এটাত যাৰ দ্বাৰা উপস্থাপন কৰা হয় তাকে ৰাসায়নিক সমীকৰণ বোলে এইখিনি হৈছে আমাৰ চেপ্টাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এতিয়া ৰাসায়নিক সমীকৰণ এটা বিভিন্ন ধৰণে উপস্থাপন কৰিব পাৰি আমি ৰাসায়নিক সমীকৰণক কেনেদৰে উপস্থাপন কৰা হয় উপস্থাপন পদ্ধতি বা শৈলীখিনি আমি এতিয়া শিকিম শব্দ সমীকৰণ এতিয়া চোৱা প্ৰকৃতিত আমাৰ এতিয়ালৈকে 114টা মৌল আছে তো এই মৌলবিলাকৰ ভিতৰত যদি দুটা মৌলই ধৰা বিক্ৰিয়া কৰি কোনো এটা বস্তু উৎপন্ন কৰিলে সেই মৌলকেইটাৰ যদি আমি নামকেইটা লৈ কিনে লিখো ফৰ এক্সাম্পল ধৰা হ'ল চা মেগনেছিয়াম ইয়াৰ সৈতে যদি আমাৰ কি হয় অক্সিজেন যুক্ত কৰি দিওঁ অক্সিজেন যুক্ত হৈ গ'ল অক্সিজেনে ইয়াৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে দুটা লগ লাগি আমাৰ উৎপন্ন কৰিলে মেগনেছিয়াম অক্সাইড এতিয়া চোৱা এই বিক্ৰিয়াটোত যদি মন কৰা তোমালোকে আমি গোটেইকেইটা মৌলকে কিহৰ দ্বাৰা বা যৌগটোক আমি কিহৰ দ্বাৰা উপস্থাপন কৰিছো শব্দৰ দ্বাৰা উপস্থাপন কৰিছো চোৱা মেগনেছিয়াম অক্সিজেন দুটা লগ লাগি কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড তো এনেকে যদি আমি শব্দৰ দ্বাৰা যদি বিক্ৰিয়াটো উপস্থাপন কৰোঁ নহয় তেতিয়াহ'লে তেনেকুৱা সমীকৰণকে আমাৰ কি বুলি কোৱা হয় শব্দ সমীকৰণ বুলি কোৱা হয় এতিয়া চোৱা এনেকে লিখিব গ'লে আমাৰ অসুবিধা আছে কিয় কাৰণ প্ৰত্যেকটো শব্দ এনেকুৱাকে লিখি থকাটো আমাৰ পক্ষে সম্ভৱ নহয় তো গতিকে ইয়াক ছুটি কৰিব লাগিল ছুটি কৰিবৰ কাৰণে আমি কি কৰিম এইবাৰ এটা দ্বিতীয় পদ্ধতি অৱলম্বন কৰিম যাক কোৱা হয় জকা সমীকৰণ আচ্ছা এতিয়া আমি কি জকা সমীকৰণ চাবা তো আমি এটা কাম কৰিব পাৰোঁ প্ৰত্যেকটো মৌলৰ বাবে নিজা নিজে একোটা সংকেত আছে তো গতিকে আমি কি কৰিলো মেগনেছিয়ামৰ সংকেতটো যদি আমি ব্যৱহাৰ কৰোঁ আমি প্ৰত্যেকে জানো মেগনেছিয়ামৰ সংকেত হৈছে কি Mg প্লাছ যিটো অক্সিজেনৰ মৌলৰ সংকেত হৈছে O কিন্তু আমি বিক্ৰিয়াত সদায় যৌগ ল'ব লাগে তো গতিকে অক্সিজেনৰ যিটো সংকেত হ'ব যৌগ লোৱাৰ লগে লগে হৈ যাব O2 লৈ ল'লো আচ্ছা তো এতিয়া উৎপন্ন হৈছে আমাৰ কি মেগনেছিয়াম অক্সাইড দুটা লগ লাগি গৈছে আলটিমেটলি উৎপন্ন হৈছে MgO মেগনেছিয়াম অক্সাইড এতিয়া চোৱা এই সমীকৰণটোক জকা সমীকৰণ বুলি কিয় কোৱা হয় এই কথাটো জানিব লাগিব চোৱা আমি যদি বাহুপক্ষটো এটা কাৰ্চিনডালৰ বাহুপক্ষ আৰু সপক্ষ আৰু এইটো শব্দ ইউজ নকৰি তোমালোকে ক'ব পাৰা যিটো বাহুফালৰ বস্তু নহয় এই গোটেইখিনিক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ শব্দটো মনত ৰাখিবা তো এইখিনিক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু যিখিনি সোঁফালত যিয়ে থাকে এটা বা বেছিও থাকিব পাৰে সোঁফালে যিখিনি থাকে এইখিনিক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ তো এই কথা মনত ৰাখিবা বাহুপক্ষৰবিলাকক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু কাৰ্চিনৰ সোঁফালৰবিলাকক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ ইহঁতে বিক্ৰিয়াটোত ভাগ লৈছে
আৰু ইহঁতে লগ লাগি কিনে যিটো বস্তু উৎপন্ন কৰে বা যিবোৰ বস্তু উৎপন্ন কৰে সেইবোৰে হৈছে বিক্ৰিয়াজাত পদাৰ্থ। আৰু মাজত এডাল কাৰ্চিনডালেৰে দুটা ভাগ কৰি থৈ দিয়া। এতিয়া তোমালোকে একমুখী বিক্ৰিয়া শিকিছা, এডাল কাৰ্চিনে আছে। ভৱিষ্যতে যেতিয়া তোমালোকে ওপৰৰ ক্লাছলৈ যাবা তেতিয়া এইটো উভধৰ্মী বিক্ৰিয়া হ'ব বা এইফালে এডাল কাৰ্চিন এইফালেও থকা শিকিবা। এনেকুৱা এতিয়া আমাক নালাগে, তো আমি খালি এফালে কাৰ্চিন দিছোঁ। আৰু এইটোক মাতিব কেনেকৈ লাগে এইটো বহুত ষ্টুডেণ্টে নাজানে, তো এইটো মই কৈ দিছোঁ। এইটোক মাতিব লাগে টু ফৰ্ম বুলি মাতা হয়। অসমীয়াত ক'বলৈ গ'লে গঠন কৰিবলৈ, তাতকৈ ইংলিছত মাতা গ'ল টু ফৰ্ম বুলি মাতিবা। তো গতিকে এইখিনি হৈ গ'ল বিক্ৰিয়ক পদাৰ্থ, এইখিনি হ'ল বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া জকা সমীকৰণ কাক কোৱা হয় চোৱা। ইয়াতে তুমি মন কৰা মেগনেছিয়াম কেইটা আছে? এটা। অক্সিজেন কেইটা আছে চেক কৰা? দুটা। সোঁফালত চোৱা মেগনেছিয়াম কেইটা আছে আমাৰ কাৰণে? এটা। অক্সিজেন কেইটা আছে? এটা। এতিয়া ভৰ যদি চেক কৰা তাৰমানে গম পাইছা যে বিক্ৰিয়ক পদাৰ্থৰ যিটো ভৰ, এইখিনিৰ যিটো মুঠ ভৰ আৰু এই পদাৰ্থখিনিৰ যিখিনি মুঠ ভৰ চাবা, এইখিনিৰ যিটো মুঠ ভৰ লক্ষ্য কৰা। নিশ্চয় গম পাইছা ইয়াতে অক্সিজেন দুটা আছে, হয় না? ইয়াতে অক্সিজেন এটা আছে। গতিকে আমাৰ মুঠ ভৰ দুটাৰে কি আছে? বেলেগ বেলেগ হৈ আছে। তুমি যদি এইখন দাগা পাল্লা বুলি ভাবি লোৱা, দাগা পাল্লাৰ এটা ফালত আমাৰ কি আছে? বেছি হৈ আছে, এটা ফালে ভৰটো কি আছে? কম হৈ আছে। মৌলক দাগা পাল্লাত জুখিব নোৱাৰি, উদাহৰণ হিচাপে লোৱা। তো গতিকে কি হৈছে চা, যিটো বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰটো কি হৈ আছে? বেলেগ বেলেগ হৈ আছে। যদি এনেদৰে কোনো এটা বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ যদি বেলেগ বেলেগ হয় নহয়, তেতিয়াহ'লে এনেকুৱা সমীকৰণক কোৱা হয় জকা সমীকৰণ বুলি। প্ৰত্যেকে বুজি পাইছা? জকা সমীকৰণ কাক বোলে? যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ বেলেগ বেলেগ, তাকে জকা সমীকৰণ বোলে। হৈছে? নেক্সট আমি শিকিম এতিয়া চোৱা জকা সমীকৰণ কাক বোলে ডেফিনেশ্যন পাই গ'লো। এতিয়া এনেদৰে আমি বিক্ৰিয়া এটা সমতল কৰি পৰীক্ষাত এনেকুৱাকৈ লিখি থৈ আহিলে নহ'ব। জকা সমীকৰণৰ দ্বাৰা কোনো এটা বস্তু উপস্থাপন কৰিলে তোমালোকে নম্বৰ নোপোৱা। কিয় নোপোৱা? কাৰণটো কৈ দিছোঁ চোৱা। কাৰণ আমি 9ত এটা বস্তু পাইছিলোঁ ভৰৰ নিত্যতা বিধি। নিত্যতা বিধিয়ে আমাক কি কৈছিলে? যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ ঘটিব নোৱাৰে। অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ যিটো মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যিটো মুঠ ভৰ, এই দুয়োটা ভৰ সদায় কি হ'ব লাগে? সমান হ'ব লাগে। তো গতিকে সমান হ'ব লাগিলে জকা সমীকৰণত গমেই পাইছা তোমালোকে ভৰ দুটা সমান হৈ থকা নাই। সেইবাবে জকা সমীকৰণক আমাৰ সমীকৰণ হিচাপে গণ্য কৰা নহয়। এইখিনিৰ পৰা কিতাপত এটা প্ৰশ্ন আছে যে ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে। তো এইটো প্ৰশ্নৰ উত্তৰ মই লিখি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তো আমি জকা সমীকৰণ শিকিলোঁ। জকা সমীকৰণত আমাৰ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান নহয়। সেয়ে আমি কি কৰিব লাগে? ভৰৰ নিত্যতা বিধি মানি চলিবৰ বাবে বিক্ৰিয়াটোক আমাৰ কি কৰিব লগা হয়? বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান কৰিব লগা হয়। আৰু যদি সমান কৰা হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া চা এই বিক্ৰিয়াটো যদি মন কৰা চা, ইয়াতে মেগনেছিয়াম দুটা, অক্সিজেন দুটা। ইয়াতো চেক কৰা মেগনেছিয়াম দুটা, অক্সিজেন দুটা। অৰ্থাৎ যিটো বিক্ৰিয়ক পদাৰ্থৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থ দুয়োটা উভয় পক্ষতে সমান সমান আছে। এনেকুৱা বিক্ৰিয়াতে কি বুলি কোৱা হয়? সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া পৰীক্ষাত তোমালোকৰ প্ৰতি বছৰে প্ৰায় সন্তুলিত ৰাসায়নিক সমীকৰণ তিনিটা কৰিব আহে। আগতে দুটা আহিছিলে 2015 বা 16, তাৰপিছত তিনিটাকৈ দিয়া কৰিছে। তো এতিয়া এইখিনি খুবেই আমাৰ পৰীক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে খুবেই প্ৰয়োজনীয়। এইখিনি সন্তুলিত ৰাসায়নিক সমীকৰণখিনি আমাৰ পৰীক্ষাত ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ আহে। তো আমি আৰু বহুত ছাত্ৰ ছাত্ৰীৰ আমাৰ সন্তুলন কৰাত সমস্যা হয়। তো সেইকাৰণে আমি কি শিকিম আজি? ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন কৰাখিনি আমি এতিয়া ভালকৈ শিকিম। তো এতিয়া আমি শিকিম সন্তুলিত ৰাসায়নিক সমীকৰণৰ পৰা আহিব পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন, কেনেদৰে সমীকৰণ সন্তুলন কৰা হয়। চোৱা, তো মই তোমালোকক আগে 10টামান মোৰ ফালৰ পৰা ধুনীয়া কৰি আমি মিলিজুলি একেলগে প্ৰেক্টিছ কৰোঁ। তাৰপিছত কিতাপৰো আমি কেইটামান কৰিম। তো গতিকে চাবা তোমালোকে। তো প্ৰথম বিক্ৰিয়াটো লৈছোঁ চোৱা, Ag প্লাছ H2S টু ফৰ্ম Ag2S প্লাছ H2। তো এই বিক্ৰিয়াটো চোৱা, এই বিক্ৰিয়াটো আমি সমতুল কেনেকৈ কৰিব লাগে চোৱা। তোমালোকক মই আগে প্ৰথমতে দীঘল পদ্ধতি এটা শিকাইছোঁ ডিটেইলছত। তাৰপিছত তোমালোকে যেতিয়া জানা হ'ব নহয় তেতিয়া সময় তোমালোকে বচাব পাৰিবা। এতিয়া সময় ল'লেও আমি প্ৰথমতে অলপ দীঘলীয়া পদ্ধতি শিকিম। চোৱা, ইয়াতে আমাৰ Ag চোৱা, এটা Ag আছে, লিখি ল'বা ধুনীয়া কৰি বাওঁপক্ষত। বিক্ৰিয়ক পদাৰ্থত যি থাকে চব লিখি ল'বা তলে তলে। বিক্ৰিয়াজাত পদাৰ্থত যি থাকে সেইবিলাকো তলে তলে লিখি ল'বা, প্ৰত্যেকটো মৌলকে লিখি ল'বা। ইয়াতে আমাৰ চিলভাৰ Ag আছে এটা, হাইড্ৰজেন চোৱা, হাইড্ৰজেন আছে দুটা, আৰু ছালফাৰ আছে আমাৰ এটা, লিখি ল'লোঁ।
ঠিক একেদৰে একে সমান সমানত চোৱা বিক্ৰিয়ক পদাৰ্থবিলাক লগ লাগিয়ে তো বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে তো গতিকে ইয়াতে যি থাকে মৌল সেই গোটেইকেইটা মৌলে থাকিব তো গতিকে চিৰিয়েলি লিখিবা তোমালোকে এজি য'ত আছে এজিৰ চিধাই তুমি এইফালেদি চিধাকৈ এজি লিখিবা হাইড্ৰজেনৰ চিধাই আমাৰ এইচ লিখি ল'লোঁ হাইড্ৰজেন সালফাৰৰ চিধাই আমি সালফাৰ লিখি ল'লোঁ এতিয়া বিক্ৰিয়াজাত পদাৰ্থত কেইটাকে আছে চেক কৰা ইয়াতে এজি কেইটা আছে চোৱা দুটা আছে তো এজি 2 লিখি ল'লোঁ হাইড্ৰজেন কেইটা আছে চোৱা 2 আছে 2 ল'লোঁ সালফাৰ আছে আমাৰ এটা সালফাৰ আমি 1 লিখি ল'লোঁ এইখিনি লিখি লোৱাৰ পিছত এতিয়া সমতুল কৰিব লাগে কেনেকুৱাকে চাবা তো চোৱা তুমি বিক্ৰিয়ক পদাৰ্থত মন কৰা চোৱা ইয়াতে এজি কেইটা আছে এটা আছে এইফালে এজি আমাৰ কেইটা আছে দুটা আছে তাৰ মানে গম পাইছা যে এজি আমাৰ দুইফালে বেলেগ বেলেগ হৈ আছে তো তুমি কি কৰিব পাৰা এজিটো আমি দুটা কৰি ল'ব লাগিব তো কৰিব লাগিলে ইয়াৰ আগত এটা কি দিব লাগিব 2 দিব লাগিব 2 দিয়াৰ লগে লগে চোৱা এইটো কেইটা হৈ গ'ল এজি আমাৰ এতিয়া কেইটা হৈ গ'ল দুটা আগৰটো কাটি দিলোঁ এতিয়া কেইটা হৈ গ'ল এজি দুটা হৈ গ'ল এইফালে এজি কেইটা আছে চেক কৰা দুটা আছে হয় না হাইড্রোজেন চেক করা এটা হাইড্রোজেন দুটা হাইড্রোজেন এইফালে হাইড্রোজেন চেক করা দুটা হাইড্রোজেন এইফালে সালফার কেইটা আছে এটা এইফালে সালফার কেইটা আছে এটা তার মানে তোমার বিক্রিয়াটো সমতুল হৈ গ'ল এনেকুৱাকে লিখি লিখি কৰিলে তোমাৰ কাৰণে গোটেইখিনি বস্তু বিক্ৰিয়ক পদাৰ্থৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যাটো ওলাই গ'লে তো গম পাই যাব সমান সমান হ'লে গম পাইছা না তো এনেকুৱাকে তোমাৰ কি কৰিবা লিখি লিখি প্ৰথমতে প্ৰেক্টিছ কৰিবা যেতিয়া জানা হ'বা তোমালোকে প্ৰেক্টিছ কৰাৰ পিছত বেছিকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ এটা আইডিয়া হৈ যাব কি ক'ত বহাব লাগে আৰু তেতিয়া তোমালোকে ডাইৰেক্ট সংখ্যাবোৰ বহাব পাৰিবা এতিয়া দ্বিতীয়টো চোৱা কি কি মৌল আছে লিখি লওঁ আমাৰ পটাছিয়াম আছে কে লিখি ল'লোঁ অক্সিজেন আছে ও আৰু আমাৰ হাইড্ৰোজেন আছে আৰু আমাৰ কাৰ্বন আছে লিখি ল'লোঁ কেইটাকে আছে এতিয়া লিখি লওঁ পটাছিয়াম আছে কেইটা আমাৰ গোটেইটোত চাবা অকল এটাত নহয় গোটেই বিক্ৰিয়ক পদাৰ্থত চাবা সদায় তো পটাছিয়াম আমাৰ এটা আছে তো ইয়াতে এটা 1 লিখি ল'লোঁ অক্সিজেন কেইটা আছে চোৱা অক্সিজেন ইয়াত এটা আছে ইয়াত দুটা আছে 1 + 2 টোটেল অক্সিজেন কেইটা হৈ গ'ল তিনিটা তো ইয়াত লিখি ল'লোঁ অক্সিজেন তিনিটা হাইড্ৰোজেন চেক কৰা ইয়াতে হাইড্ৰোজেন কেইটা আছে এটা আছে আমাৰ গতিকে হাইড্ৰোজেন লিখি দিয়া 1 কাৰ্বন কেইটা আছে চোৱা কাৰ্বনো আমাৰ কেইটা আছে এটা আছে তো ইয়াতে 1 লিখিবা লিখি ল'লোঁ এতিয়া এই কেইটা বস্তু বিক্ৰিয়াজাত পদাৰ্থটো আছে তো সিৰিয়ালি লিখিয়া পটাছিয়ামৰ সিধা পটাছিয়াম লিখি ল'লোঁ কে তাৰপিছত অক্সিজেনৰ সিধা অক্সিজেন লিখি লোৱা তুমি সিধা লিখিবা হাইড্ৰোজেনৰ সিধাকৈ হাইড্ৰোজেন লিখি লোৱা আৰু কাৰ্বনৰ সিধাকৈ তোমাৰ কাৰ্বন লিখি লোৱা এতিয়া বিক্ৰিয়াজাত পদাৰ্থত হিচাপ কৰিছো আছা পটাছিয়াম ইয়াত কেইটা আছে দুটা আছে তো পটাছিয়াম দুটা লিখি ল'লোঁ অক্সিজেন চেক কৰা ইয়াতে আছে অক্সিজেন তিনিটা আৰু ইয়াত আছে অক্সিজেন এটা তিনি একে অক্সিজেন টোটেল কেইটা হৈ গ'ল চাৰিটা তো অক্সিজেন হৈ গ'ল চাৰিটা তাৰপিছত চোৱা হাইড্ৰোজেন ইয়াত কেইটা আছে দুটা তো গতিকে হাইড্ৰোজেন 2 আৰু চেক কৰা কাৰ্বন ইয়াত এটা আছে কাৰ্বন ইয়াতো এটা আছে তো কাৰ্বন এটা এতিয়া চোৱা দুটা পক্ষ লক্ষ্য কৰা আমাৰ কাৰ্বন ঠিকে আছে কাৰ্বন ইয়াতো এটা আছে ইয়াতো এটা আছে তো গতিকে তুমি অক্সিজেনটো এটা মন কৰা অক্সিজেন দুটাতে আছে কিন্তু অক্সিজেনটো পিছত কৰিবা প্ৰথমতে চোৱা পটাছিয়াম বা হাইড্ৰোজেনৰ পৰা কৰোঁ আমি তো হাইড্ৰোজেনৰ পৰাই কৰিলোঁ চোৱা তো হাইড্ৰোজেন ইয়াত কেইটা আছে চেক কৰা ইয়াত হাইড্ৰোজেন দুটা আছে এইফালে হাইড্ৰোজেন কেইটা আছে আমাৰ এটা আছে তো গতিকে তুমি কাম কৰিব পাৰা ইয়াৰ আগত এটা 2 দি দিয়া 2 দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা কৰি ল'লোঁ আমি দুটা কৰি ল'লোঁ কিন্তু হাইড্ৰোজেনৰ আগত 2 দিয়াৰ লগে লগে এই যে বাকি দুটা মৌল আছিলে পটাছিয়াম আৰু অক্সিজেন এই দুইটো প্ৰত্যেকৰ লগত থকা বুজাব অৰ্থাৎ ইয়াতে পটাছিয়াম আমাৰ এতিয়া কেইটা হৈ গ'ল দুটা হৈ গ'ল তো গোটেই পটাছিয়াম আমাৰ আগতে আছিলে এটা এতিয়া আমাৰ পটাছিয়াম কেইটা হৈ গ'ল দুটা হৈ গ'ল ঠিক একেদৰে অক্সিজেন কেইটা হৈ গ'ল চেক কৰা তোমালোকে আকৌ নাভাবিবা যে অক্সিজেন এই দুটা অকল ধৰিলে নহ'ব এই দুটা আকৌ গণনাত আমাৰ আনিব লাগিব চোৱা তো অক্সিজেন ইয়াত আছে দুটা আৰু ইয়াত আছে অক্সিজেন দুটা তো গতিকে টোটেল অক্সিজেন আমাৰ কিমানটা হৈ গ'ল টোটেল 2 + 2 চাৰিটা অক্সিজেন হৈ গ'ল হৈছে এতিয়া তুমি মন কৰা দুটা পক্ষত চোৱা পটাছিয়াম ইফালেও দুটা এফালেও পটাছিয়াম দুটা অক্সিজেন চাৰিটা হাইড্ৰোজেন দুটা কাৰ্বন এটা অৰ্থাৎ আমাৰ বিক্ৰিয়াটো সমতুল হৈ গ'ল তো এনেকুৱাকৈ আমাৰ কি কৰিবা যেতিয়া তোমালোকে প্ৰথম অৱস্থাত কৰিবা এতিয়া তোমালোক নতুনকৈ ক্লাছ 10ত প্ৰমোট হৈছা গতিকে আমাৰ এতিয়া তোমালোকৰ এইবিলাক বস্তু যেতিয়া প্ৰেক্টিছ কৰিবা নহয় সন্তুলিত কৰা এনেকুৱাকৈ লিখি লিখি অভ্যাস কৰিবা বৰ্ডত কাগজ কলম লৈ পুৰা একদম তোমালোকে লিখি অভ্যাস কৰিবা যেতিয়া জানা হ'বা তেতিয়া এইবিলাক লিখাৰ দৰকাৰ নাই মুখে মুখে তোমালোকে কৰিব পৰা হৈ যাবা এতিয়া 3 নম্বৰটো চাবা চোৱা ইয়াতে আমাৰ কি কি মৌল আছে লিখি লোৱা আগৰ বাৰৰ দুটাৰ দৰে কৰা চোৱা Fe আছে আমাৰ অক্সিজেন আছে আৰু কি আছে আমাৰ কাৰ্বন আছে তো লিখি ল'লোঁ এতিয়া কেইটাকে আছে চোৱা ইয়াতে Fe কেইটা আছে আমাৰ Fe আছে এটা তো গতিকে 1 লিখি ল'লোঁ অক্সিজেন আমাৰ কিমান আছে 1 তো গতিকে অক্সিজেনো 1 লিখি ল'লোঁ কাৰ্বন কেইটা আছে এটা আছে তো এইকেইটা মৌল সিৰিয়ালি লিখি লোৱা Fe O আৰু C
সি লিখি ললো এতিয়া ৰাইট সাইডত আমাৰ বিক্ৰিয়াজাত পদাৰ্থ চেক কৰা Fe কেইটা আছে এটা কাৰ্বন কেইটা আছে এটা অক্সিজেন কেইটা আছে দুটা তো এতিয়া চোৱা আমাৰ কোনটো আনবেলেন্সড হৈ আছে আমাৰ চেক কৰিলে যদি চোৱা তুমি চোৱা ইয়াতে আইৰন এটা ঠিকে আছে কাৰ্বন এটাও ঠিকে আছে অক্সিজেন যদি লক্ষ্য কৰা চোৱা ইয়াতে অক্সিজেন কেইটা আছে এটা আছে আৰু এইফালে অক্সিজেন কেইটা আছে দুটা আছে তো গতিকে আমি কি কৰিব লাগিব অক্সিজেনৰ আগত আমি কি ল'ব লাগিব দুটা অৰ্থাৎ আমি অক্সিজেনটো কেইটা বনাই ললো দুটা বনাই ললো অক্সিজেন ব্যালেন্স হৈ গ'ল কিন্তু এটা নতুন সমস্যা হ'ল চোৱা এতিয়া আইৰন আমাৰ কাৰণে কেইটা হৈ গ'ল দুটা তো গতিকে আইৰন আমাৰ লেফট সাইডে কেইটা হৈ গ'ল দুটা দেখা পাইছা নহয় কিন্তু ৰাইট সাইডত চোৱা আমাৰ আইৰন কেইটা আছে এটা তো গতিকে ইয়াৰ আগত এটা কি দি দিয়া 2 দি দিয়া দিয়াৰ লগে লগে আইৰন কেইটা হৈ গ'ল দুটা চেক কৰা আইৰন দুটা অক্সিজেন দুটা কাৰ্বন এটা ব্যালেন্সড হৈ গ'ল বুজি পাইছা নহয় নেক্সট চোৱা এতিয়া সেম এটা পদ্ধতি ইউজ কৰিবা কি মৌল আছে লিখি ল সিলিকন Si লিখা অক্সিজেন আছে আৰু কাৰ্বন আছে কেইটাকে আছে লিখি যোৱা লিখা সিলিকন কেইটা আছে এটা অক্সিজেন কেইটা আছে দুটা আৰু কাৰ্বন আছে আমাৰ এটা এইকেইটা মৌল লিখি লোৱা SiO3 তো এতিয়া চোৱা সিলিকন ৰাইট সাইডত আমাৰ বিক্ৰিয়াজাতত কেইটা আছে সিলিকন আছে আমাৰ এটা কাৰ্বন আছে আমাৰ চোৱা অকল এইটো কাৰ্বন গনিলে নহব বিক্ৰিয়াজাত পদাৰ্থৰ টোটাল চাব লাগে হয় চোৱা ইয়াত এটা কাৰ্বন আছে আৰু ইয়াত এটা কাৰ্বন আছে এইটো মিছ নকৰিবা দেই যেতিয়া তোমালোকে লিখিবা নহয় বিক্ৰিয়ক পদাৰ্থৰ সমুদায় চাবা আৰু বিক্ৰিয়াজাতৰ সমুদায় কিমানটা মৌল আছে সেইটো চাবা তো গতে ইয়াতে কাৰ্বন টোটাল কেইটা আছে চোৱা দুটা আৰু অক্সিজেন চেক কৰা কেইটা আছে আমাৰ অক্সিজেন আছে এটা এতিয়া কি আমাৰ আনবেলেন্সড হৈ আছে চেক কৰা চোৱা সিলিকন এটা অক্সিজেন দুটা ইয়াত আছে অক্সিজেন এটা তো গতে এটা কাম কৰিব পাৰো আমি কি কৰিব পাৰো আমাৰ কত কম হৈ আছে চোৱা ইয়াত অক্সিজেন কম হৈ আছে এইটো অক্সিজেন হয় নহয় তো ইয়াৰ আগত যদি আমি এতিয়া এটা 2 বহাই দিয়াৰ লগে অক্সিজেন আমাৰ কিমানটা হৈ গ'ল দুটা অক্সিজেন দুটা হৈ গ'ল কিন্তু আমাৰ কাৰ্বনৰ ক্ষেত্ৰত চেক কৰা এতিয়া আমাৰ কাৰ্বন সপক্ষত কেইটা হৈ গ'ল চোৱা ইয়াতে দুটা কাৰ্বন ইয়াতে এটা কাৰ্বন টোটাল কাৰ্বন আমাৰ কিমানটা হৈ গ'ল দুটা নহয় এতিয়া আমাৰ কাৰ্বন হৈ গ'ল তিনিটা তো যদি তিনিটা কাৰ্বন হয় ইয়াতে আমাৰ কেইটা কাৰ্বন আছে এটা তো গতিকে আমি কি কৰিব লাগিব যেটো কাৰ্বন আছিল তাৰ আগত আমাৰ এতিয়া এটা 3 দি দিয়া 3 দিয়াৰ লগে লগে আমাৰ কাৰ্বন কেইটা হৈ গ'ল চেক কৰা তিনিটা চোৱা এতিয়া সিলিকন এটা কাৰ্বন তিনিটা অক্সিজেন দুটা তাৰ মানে আমাৰ বিক্ৰিয়াটো সন্তুলিত হৈ গ'ল অৰ্থাৎ দুফালে আমাৰ ভৰ সমান হৈ গ'ল তো মোবাইল গেমত যেনেকৈ ডিফিকাল্টি লেভেলটো ক্ৰমান্বয়ে হাৰ্ড কৰি যাই থাকে তো আমিও অলপ ইকুৱেশ্যন বিলাক ক্ৰমান্বয়ে হাৰ্ড কৰি যাই আছো এইবাৰ চাবা এইটো বিক্ৰিয়া যদি মন কৰা যদিও অলপ বিক্ৰিয়াটোত এইবাৰ মৌলৰ সংখ্যা বা যৌগৰ সংখ্যা বাঢ়িছে বা আমাৰ নাম্বাৰ বাঢ়িছে তথাপি আমাৰ নিয়ম একেটাই তুমি আগৰ নিয়মখিনি যিখিনি শিকিলে সেইখিনি নিয়মকে ফলো কৰা যিমান টানে নাথাকক কিয় গোটেইখিনি আমাৰ সমাধান হৈ গৈ থাকিব চোৱা কি মৌল আছে চেক কৰা প্ৰথমতে Fe আছে তো Fe লিখি ললো ক্লোৰিন আছে Cl সোডিয়াম আছে Na আৰু আমাৰ অক্সিজেন আছে আৰু হাইড্ৰোজেন আছে চোৱা যিমান মৌল নাথাকক কিয় গোটেইখিনি মৌলকে লিখি লবা ঠিক একেদৰে ইফালে সেইকেইটা মৌলই থাকিব গমে পাইছা ইমানটা কৰিলো আমি Fe Cl তাৰপিছত সোডিয়াম Na অক্সিজেন আৰু আমাৰ আছে হাইড্ৰোজেন আচ্ছা তো এতিয়া চোৱা তো আমাৰ কেইটা আছে চোৱা Fe ইয়াত কেইটা আছিল এটা ক্লোৰিন কেইটা আছে আমাৰ ক্লোৰিন আছে তিনিটা তাৰপিছত চোৱা সোডিয়াম কিমানটা আছে সোডিয়াম আমাৰ কিমানটা আছে তিনিটা এটা বস্তু মন কৰিবা যদি মৌল এটা যৌগ এটাৰ আগত কোনো এটা সংখ্যা লিখা হয় নহয় তেতিয়ালে এই সংখ্যাটো প্ৰত্যেকটো মৌলৰ লগত মাল্টিপ্লাই হৈ থাকে অৰ্থাৎ সোডিয়ামৰ তিনিটা আছে অক্সিজেনৰ তিনিটা আছে হাইড্ৰোজেনৰ তিনিটা আছে তো অক্সিজেন আমাৰ কিমানটা আছে তিনিটা হাইড্ৰোজেন কিমানটা আছে আমাৰ তিনিটা ৰাইট সাইডে চেক কৰা Fe কেইটা আছে এটা ক্লোৰিন কেইটা আছে চোৱা ক্লোৰিনো আমাৰ এটা আছে সোডিয়াম কেইটা আছে এটা আছে এতিয়া চোৱা আৰু এটা বস্তু মন কৰিবা এইটো যদি আমাৰ ব্ৰেকেট কৰি কিনে কোনো এটা যৌগ ব্ৰেকেট কৰি কিনে যদি বাহিৰত কোনো সংখ্যা বহোৱা হয় নহয় তেতিয়াহলে এই যেটো সংখ্যা থাকিব নহয় এই সংখ্যাটো দি আমাৰ ভিতৰৰ প্ৰত্যেকটো মৌলৰ লগত মাল্টিপ্লাই হৈ থকা বুজায় অৰ্থাৎ ইয়াতে আমাৰ অক্সিজেনৰ কেইটা থকা বুজাব তিনিটা হাইড্ৰোজেনৰ কেইটা থকা বুজাব তিনিটা থকা বুজাব তো গতিকে অক্সিজেন আমাৰ কিমানটা আছে তিনিটা আৰু হাইড্ৰোজেনৰ কিমানটা আছে তিনিটা চেক কৰা দুটা হলে এতিয়া চা অক্সিজেন তিনিটা হাইড্ৰোজেন তিনিটা উভয়পক্ষতে আছে তো এইটো মিলাব যোৱাৰ দৰকাৰ নাই আইৰন এটা তো গতি আমি কৰ পৰা ষ্টাৰ্ট কৰিম সোডিয়াম ইয়াত তিনিটা আছে ইয়াত সোডিয়াম এটা আছে ক্লোৰিন ইয়াত তিনিটা আছে ইয়াত ক্লোৰিন এটা আছে গতি সোডিয়ামৰ পৰা ষ্টাৰ্ট কৰো আমি
চোৱা সোডিয়াম ইয়াত কেইটা আছে তিনিটা ইয়াত সোডিয়াম কেইটা আছে এটা তো গতিকে আমি যদি ইয়াত এটা 3 পুট কৰি দিও বহাই দিয়াৰ লগে সোডিয়াম কেইটা হৈ গ'ল আমাৰ আগতে 1 আছিল সোডিয়াম আমাৰ কেইটা হৈ গ'ল তিনিটা লগতে আমাৰ ইয়াৰ লগত আৰু কিবা মৌল আছে না চোৱা নিশ্চয় আছে আমাৰ ক্লোৰিন আছে ক্লোরিন কেইটা হৈ গ'ল চোৱা তিনিটা ইয়াতে ক্লোরিন কেইটা আছিল আগতে এটা তো বৰ্তমান আমাৰ 3 বহাৰ পিছত ইয়াতে ক্লোরিন কেইটা হৈ গ'ল তিনিটা এতিয়া চেক কৰা চোৱা আইৰন এটা ক্লোরিন তিনিটা সোডিয়াম তিনিটা অক্সিজেন তিনিটা হাইড্রোজেন তিনিটা অর্থাৎ উভয় পক্ষ আমাৰ কি হৈ গ'ল সন্তুলিত হৈ গ'ল বুজি পাইছা নহয় নেক্সট চোৱা আমাৰ এইবাৰ আমি যদি এইটো কৰো এইবাৰ চাবা আমাৰ এলুমিনিয়াম কি আছে এলুমিনিয়াম আছে হাইড্রোজেন আছে সালফার আছে আৰু অক্সিজেন আছে কেইটাকে আছে লিখিবা চাবা তো এলুমিনিয়াম আমাৰ কেইটা আছে এটা আছে হাইড্রোজেন দুটা আছে সালফার এটা আছে আৰু অক্সিজেন আছে চাৰিটা সেম বস্তু ইফালে লিখা এলুমিনিয়াম হাইড্রোজেন সালফার অক্সিজেন এলুমিনিয়াম কেইটা আছে চোৱা ইফালে আমাৰ এলুমিনিয়াম দুটা আছে হয় না হাইড্রোজেন কেইটা আছে হাইড্রোজেন আমাৰ দুটা আছে এটো আমাৰ হাইড্রোজেন কেইটা আছে দুটা আছে তাৰ পিছত মন কৰা সালফাৰৰ ক্ষেত্ৰত চা অলপ আগতে মই এইটোৰ ক্ষেত্ৰত কৈছিলো যে যেতিয়া ব্র্যাকেট কৰি কিনে বাহিৰত কোনো সংখ্যা বহুৱা হয় নহয় তেতিয়া হলে এই সংখ্যাটোৰে প্ৰত্যেকটোৰ লগতে কি হৈ থকা বুজায় পূৰণ হৈ থকা বুজায় অৰ্থাৎ গতিকে সালফাৰৰ লগতে এইটো 3 থাকিব তো সালফাৰ গতিকে কেইটা হৈ গ'ল তিনিটা তো সালফাৰ হৈ গ'ল তিনিটা অক্সিজেনৰ ক্ষেত্ৰত কেইটা হ'ব এতিয়া চা অক্সিজেন ভিতৰত চাৰিটা আছিলে বাহিৰৰ 3 টো এইটোৰ লগতে মাল্টিপ্লাই হোৱা বুজায় অৰ্থাৎ অক্সিজেন 4 * 3 হৈ গ'ল অৰ্থাৎ টোটাল অক্সিজেন কিমানটা আছে আমাৰ 12টা অক্সিজেন আছে বা ইমানটা অক্সিজেন হয় না নহয় কোনো চিন্তা নাই যিমান ডাঙৰ সংখ্যা নাথাকক কিয় তুমি ৰুল ফলো কৰিবা সব সন্তুলিত হৈ যাব চা এতিয়া কোৰ পৰা কৰিম আমি এলুমিনিয়ামৰ পৰা ষ্টাৰ্ট কৰো আচ্ছা চা এলুমিনিয়াম ইয়াত কেইটা আছে এটা আছে ইয়াত এলুমিনিয়াম কেইটা আছে দুটা আছে তো এইফালে আমাৰ কম হৈ আছে তো ইয়াত এটা 2 বহাই দিলো 2 বহাই দিয়াৰ লগে লগে আমাৰ এইটো 2 হৈ গ'ল হয় না এতিয়া মন কৰা আৰু কি মিলা কৰি থাকিল চা হাইড্ৰোজেন দুটা ঠিকই আছে সালফাৰ চেক কৰা এইফালে সালফাৰ কেইটা আছে তিনিটা এইফালে সালফাৰ কেইটা আছে এটা তো গতিকে সালফাৰ আমাৰ তিনিটা কৰিব লাগিলে আমি আগে দিয়াটা কি পুট কৰিব লাগিব 3 পুট কৰি দিলো 3 পুট কৰাৰ লগে লগে আমাৰ সালফাৰ তিনিটা হৈ গ'ল হয় কিন্তু আমাৰ সমস্যা হৈ গ'ল বাকি কেইটা মৌলক লৈ কিয় ইয়াতে বেলেগ মৌল আছিলে হাইড্ৰোজেন এতিয়া আমাৰ কিমানটা হৈ গ'ল এইটোৰ লগত এইটো মাল্টিপ্লাই হোৱা বুজাব গতিকে আমাৰ 3 * 2 টোটাল হাইড্ৰোজেন কেইটা হৈ গ'ল ইফালে আমাৰ 6টা ইয়াতে আগতে আছিল দুটা কিন্তু এতিয়া হাইড্ৰোজেন আমাৰ কেইটা হৈ গ'ল 6টা ঠিক আছে তো অক্সিজেন কেইটা হৈ গ'ল চেক কৰা 3 * 4 মাল্টিপ্লাই হৈ গ'ল অৰ্থাৎ কিমানটা অক্সিজেন হ'ল আগতে আছিল 4টা কিন্তু নতুনকৈ আমাৰ অক্সিজেন কিমানটা হৈ গ'ল 12টা এতিয়া চেক কৰা আমাৰ কিবা মিলা নাই নেকি চোৱা এলুমিনিয়াম দুটা সালফার তিনিটা অক্সিজেন 12টা এইখিনি লৈ গৈ মিলিলে মিলাব থাকিল আমাৰ হাইড্ৰোজেন এইফালে হাইড্ৰোজেন কেইটা আছে 6টা এইফালে হাইড্ৰোজেন আমাৰ কেইটা আছে দুটা এইটো আমি 6 বনাব লাগে একেবাৰে সহজ কি কৰিবা আগে ডেটা 3 বহাই দিয়া 3 বহাই দিয়াৰ লগে লগে 3 * 2 কিমান হৈ গ'ল আমাৰ হাইড্ৰোজেন 6টা চোৱা আমাৰ গোটেই সমীকৰণটো সমতুল হৈ গ'ল গতিকে যিমান টান বা যিমান ডাঙৰ সংখ্যা নাথাকক কিয় তুমি এই পদ্ধতিটো ফলো কৰিবা তোমাৰ যিকোনো ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব পাৰিবা তো এইখিনি তো তাৰপিছত আমি আকৌ কি কৰিম এবাৰ কিতাপৰ ফালৰ পৰা কেইটামান কৰোঁ কিতাপৰ পৰা পৰীক্ষাত চাইছা আমি কেইটামান কৰোঁ কিতাপৰ আৰু কিতাপত 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ অনুশীলনীৰ পৰা এইকেইটা কুৱেশ্যন গোটেইখিনি সমীকৰণ সন্তুলিত কৰাই হয় তো গতিকে সেই কিতাপৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিবা যিমানখিনি পাৰা আৰু নোৱাৰা কেইটা কমেণ্ট ছেকশ্যনত জনাবা আমি এতিয়া কিতাপত পৰীক্ষাত চাইছা আমি কেইটামান কৰিম চাবা এতিয়া এই বিক্ৰিয়াটো মন কৰিবা তোমালোকে হা আগৰ যিবিলাক বিক্ৰিয়া আমি কৰি আহিলোঁ সেইবিলাকত আমাৰ সংকেতবিলাক বনাই দিয়া আছিলে আমি খালি তাত সংখ্যা বহাই কিনে সন্তুলিতহে কৰিছিলোঁ এতিয়া ল'ৰা ছোৱালীবিলাকৰ সমস্যা ক'ত হয় যদি সন্তুলিত সমীকৰণ যিটো সমীকৰণ আছিলে সমীকৰণটোত সংকেত কেইটা যদি নিদি শব্দ সমীকৰণত যদি দিয়াই থাকে নহয় তেতিয়া বহুত ছাত্ৰ ছাত্ৰীৰ কি হয় সংকেতটো বনাবলৈ সমস্যাৰ সৃষ্টি হয় কিয় সমস্যাৰ সৃষ্টি হয় এইটো আমাৰ ক্লাছ 9ৰ এটা কনসেপ্ট আছিল ৰাসায়নিক সংকেত বুলি আমাৰ যিটো পৰমাণুৰ গঠন চেপ্টাৰ আছিল তাতে ৰাসায়নিক সংকেত বুলি এটা বস্তু আছিল এই ৰাসায়নিক সংকেত বনোৱাৰ যদি কনসেপ্টটো ক্লিয়াৰ নাথাকে নহয় তেতিয়াহ'লে এই সংকেতবিলাক বনোৱাত তোমালোকৰ কি হয় সমস্যা হয় আৰু এইখিনি বস্তু মই অলপ পাৰিলে ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ তোমালোকক কেনেকুৱাকৈ কৰিব লাগে তোমালোকৰ যদি এনেকুৱাকৈ শব্দ সমীকৰণত থাকে
আগে সংকেত কেনেকৈ বনাব লাগে আচ্ছা ঠিক আছে তেতিয়াহ'লে মই এটা কাম কৰোঁ আগে কেনেদৰে সংকেত বনাব লাগে শিকাই দিছোঁ যোনে যোনে নাজানাতো একো ডাঙৰ কথা নহয় গতিকে নাজানিব পাৰা তো গতিকে আমি যোনে যোনে জানাবিলাকতো কৰিব পাৰিবা পোনে পোনে ডাইৰেক্ট আমাৰ সমীকৰণ সমতুল কৰিব পাৰিবা যিসকলে নাজানা বা 9ত অলপ তোমালোকে এইবিলাক বস্তু ইমান মন কৰা নাছিলা তেওঁলোকৰ কাৰণে মই আকৌ অলপ এইখিনি বস্তু ৰিপিট কৰাই দিছোঁ চাবা কেনেদৰে সংকেত বনাব লাগে সংকেত বনাব জানিলেহে তুমি সমতুল কৰিব পাৰিবা গতিকে সংকেত বনোৱা মই অলপ শিকাই দিছোঁ আৰু সংকেত বনাব লাগিলে তোমালোকে অলপ জড়িয়তাৰ কনসেপ্ট অলপ লাগে তো মৌলবিলাকৰ জড়িয়তাবিলাক অলপ জানাটো প্ৰয়োজন তো পাৰিলে অলপ জড়িয়তাৰ তালিকাখন মুখস্থ কৰিব লাগে আৰু যদি মুখস্থ কৰিব নোৱাৰা যেতিয়া আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰটো শিকিম তাতে তোমালোকে জড়িয়তা কেনেদৰে উলিয়াব পাৰি মুখস্থ নকৰা কৰিব পাৰি এই বস্তুটো তোমালোকক অলপ তাতে দেখাই দিবলৈ চেষ্টা কৰিম তো গতিকে তোমালোকে কি কৰিবা এতিয়া খাদ্যতে কাম চলাবৰ কাৰণে তোমালোকে যিমানকেইটা মৌল আমাৰ দৈনন্দিন আমাৰ বিক্ৰিয়াবিলাকত ব্যৱহাৰ হৈ থাকে সেই মৌলকেইটা তোমালোকে কি কৰিবা জড়িয়তা কেইটা অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা তো গতিকে চা ধাতুৰ ক্ষেত্ৰত মই দি দিছোঁ ধাতু বেছিকৈ ব্যৱহাৰ হৈ থাকে মই সেইকেইটা ধাতুৰ জড়িয়তাখিনি লিখি দিছোঁ তোমালোকক এইখিনি লিখি ল'বা ধুনীয়া কৰিছা লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাক আমাৰ প্ৰথম বৰ্গৰ মৌল এই গোটেইবিলাকৰে জড়িয়তা হৈছে +1 কেতিয়া কয় যিবিলাকে ত্যাগ কৰে ইলেক্ট্ৰন আমি যেতিয়া ধাতু আৰু অধাতু চেপ্টাৰ শিকিম নহয় তাতে আয়নীয় যৌগৰ গঠন শিকিম নহয় তেতিয়া গম পাবা কিছুমান মৌলই কি কৰে ইলেক্ট্ৰন সদায় ডনেট কৰে আৰু কিছুমান মৌলই কি কৰে ইলেক্ট্ৰন সদায় আনৰ পৰা গ্ৰহণ কৰে তাৰ ওপৰত প্লাছ আৰু মাইনাছটো দিয়া হয় তো এইবিলাক যেনেকৈ ধাতুৱে সাধাৰণতে ইলেক্ট্ৰন কি কৰিব বিচাৰে ত্যাগ কৰিব বিচাৰে বেছিভাগ ধাতুৱে তো গতিকে চা লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাকৰ প্ৰত্যেকৰ জড়িয়তা কিমান +1 বেৰিলিয়াম মেগনেছিয়াম ক্যালসিয়াম বেৰিয়াম এইবিলাকৰ জড়িয়তা আছে +2 ইহঁত দ্বিতীয় বৰ্গৰ মৌল এলুমিনিয়াম +3 জিংক +2 কপাৰ +1 +2 Fe +2 +3 এতিয়া চা মই দুটা ষ্টাৰ লগাই দিছোঁ কিয় কপাৰ আৰু আইৰণ যে আছে ইহঁতৰ জড়িয়তাবিলাক কি হৈ থাকে সলনি হৈ থাকে এইবিলাক আমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰত পাবা তোমালোকে যিটো আমাৰ পৰ্যাবৃত্ত তালিকা 86 পেজত আছে আমাৰ কিতাপৰ তাতে চাবা তোমালোকে যিটো 3 নং বৰ্গৰ পৰা আমাৰ 12 নং বৰ্গলৈকে এই যিখিনি মৌল আছে নহয় এই মৌলখিনি আমাৰ সংক্ৰমণশীল মৌল বুলি কয় অৰ্থাৎ কি হয় ইহঁতে বিভিন্ন মৌলৰ লগত বিভিন্ন ধৰণৰ আমাৰ কি কৰিব পাৰে জড়িয়তাৰে যৌগ গঠন কৰিব পাৰে তো সেইকাৰণে ইহঁতৰ জড়িয়তাবিলাক মাজে মাজে আমাৰ কি থাকে সলনি হৈ থাকে ঠিক একেদৰে চা পিবি মানে হৈছে লিডৰ জড়িয়তা হৈছে আমাৰ +2 আৰু এজি মানে হৈছে আমাৰ ৰূপৰ জড়িয়তা হৈছে +1 তো এইখিনি হৈছে আমাৰ দৈনন্দিন আমাৰ যিবিলাক বিক্ৰিয়াত ব্যৱহাৰ হোৱা মৌল সেইকেইটাৰ জড়িয়তা আমাৰ ধাতুৰ ফালৰ পৰা ঠিক একেদৰে অধাতু কেইটাৰ মই লিখি দিছোঁ তোমালোকে বঢ়িয়া কৰি এইখিনি মন কৰিবা তো আমাৰ দৈনন্দিন ব্যৱহাৰ হোৱা অধাতু এইকেইটাই হাইড্ৰজেন ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন অক্সিজেন সালফার নাইট্রোজেন কার্বন এইকেইটা হৈছে দৈনন্দিন ব্যৱহাৰ হোৱা অধাতু কেইটা আৰু এইকেইটাৰ অধাতু কেইটাৰ আমি জড়িয়তা কেইটা লিখি দিছোঁ জড়িয়তাই কেনেদৰে তোমালোকক যৌগ গঠন কৰাত সহায় কৰিব আমি যৌগ গঠন কৰিলে গম পাবা তোমালোকে তো এইকেইটা আমাৰ বেছিকৈ ব্যৱহাৰ হৈ থকা অধাতু তো এইখিনিৰ জড়িয়তাখিনি মুখস্থ কৰি ল'বা তোমালোকে কাৰণ জড়িয়তাখিনি মনত ৰাখিলে তোমালোকৰ সংকেত বনাবলৈ সহজ হয় আৰু সোনকালে হয় তো গতিকে তোমালোকে কি কৰিবা জড়িয়তাখিনি অলপ মন কৰিবা তাৰপিছত চোৱা কিছুমান কি হৈ থাকে আমাৰ থুপ হিচাপে থাকে তো থুপ হিচাপে থাকাখিনিৰ জড়িয়তা দেখাই দিছোঁ চাবা চোৱা এইবাৰো মৌলকে আমাৰ থুপকেইটা লক্ষ্য কৰা ইহঁত চোৱা যেনেকৈ আমাৰ কাপৰ লগত প্লেট টিউবৰ লগত টায়াৰ ঠিক একেদৰে আমাৰ ইহঁতো কি হৈ থাকে মেক্সিমাম বিক্ৰিয়াতে কি হৈ থাকে ইহঁতৰ থুপ হিচাপে থাকিহে ভাল পায় অকলে থকাতকৈ তো যদি এনেকুৱাকৈ থুপ হিচাপে থাকে নহয় ইহঁতে থুপটো একেলগে জড়িয়তা দেখুৱায় ফৰ এক্সাম্পল OHক মাতা হয় হাইড্ৰক্সাইড বুলি হাইড্ৰক্সাইডৰ জড়িয়তা দেখায় -1 NO3 মানে হৈছে নাইট্ৰেটে জড়িয়তা দেখুৱায় -1 HCO3 মানে হাইড্ৰজেন কাৰ্বনেট বা বাইকাৰ্বনেট বুলি কোৱা হয় আৰু এইটোৰ হৈছে জড়িয়তা -1 CO3 মানে হৈছে কাৰ্বনেট ইয়াৰ জড়িয়তা হৈছে -2 আৰু SO4 মানে হৈছে সালফেট ইয়াৰ জড়িয়তা হৈছে -2 তো এইকেইটা মনত ৰাখিবা আৰু এইডাল আজকেইডাল এনেই মই চখতে দিয়া নাই দেই এইকেইডাল মন কৰিবা এইডালে কি বুজাইছে তাৰমানে আগফালে কোনো মৌলৰ লগত ইহঁত যুক্ত হোৱা বুজাইছে তো আগফালে কিবা মৌল থাকিব ফৰ এক্সাম্পল চোৱা OH আছে নহয় ইয়াৰ আগেদি ধৰা NaOH এনেকুৱা তাৰমানে আগফালে দি সোডিয়াম থাকি গ'ল তো এনেকুৱাকৈ আমাৰ কি হয় আগফালে কিবা এটা হয়তো মৌল বা কিবাৰ লগত যুক্ত হৈ থকা বুজাইছে সেইকাৰণে এইকেইডাল চিন দিয়া হৈছে তো ইহঁতে থুপ হিচাপে থাকি কিনেও জড়িয়তা দেখুৱায় তো গতিকে এই তালিকাখন যদি তোমালোকৰ সম্পূৰ্ণ মনত থাকে নহয় তেতিয়াহ'লে তোমালোকে সংকেত বনাব জানিবা ৰাসায়নিক সংকেতবিলাক আৰু ৰাসায়নিক সংকেত বনাব জনাৰ পিছত তোমালোকে উভয় পক্ষতে কিবা কিবি মৌল আমাৰ সংখ্যা যুক্ত কৰি কিনে সন্তুলিত কৰিব পাৰিবা আৰু পৰীক্ষাত মই কৈছোঁৱে আগতেও যে ইয়াৰ পৰা 3 নম্বৰ আমাৰ পৰীক্ষাত সন্তুলিত কৰাৰ পৰা আহে তো গতিকে এইখিনি বস্তু ভালকৈ মন কৰিবা আৰু পিছলৈকে তোমালোকে মুখস্থ নকৰিলেও চলি যাব কিয়নো চোৱা যেতিয়া তোমালোকে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰটো শিকিবা তেতিয়া তোমালোকে এই জড়িয়তা উলিওৱা তোমালোকে ইলেক্ট্ৰনীয় বিন্যাসৰ পৰাই পাৰিবা তো এতিয়া সদ্যহতে তোমালোকে এইখিনি বস্তু মুখস্থ কৰি ল'বা লৈ কিনে ৰাসায়নিক সংকেত বনোৱা শিকিম আমি এতিয়া চাবা
হাইড্রোজেন প্লাস ক্লোরিন টু ফর্ম আছে হাইড্রোজেন ক্লোরাইড। হাইড্রোজেন ক্লোরাইড এতিয়া চোৱা আমি আগত যে শিকি আহিলো যোজ্যতাৰ তালিকাখন কেনেকৈ কামত আহিব চাবা হা। হাইড্রোজেনৰ সংকেত জানা H। এতিয়া চা এইটো হৈছে আমাৰ মৌলটোৰ সংকেত, কিন্তু যেতিয়া বিক্ৰিয়াত ব্যৱহাৰ কৰিবা নহয় অধাতুবিলাকে সদায় যৌগ হিচাপে থাকিব বিচাৰে। যেতিয়া বিক্ৰিয়াত ভাগ লয় নহয় ধাতুবিলাকে অকলশৰীয়াকৈ থাকিব পাৰে। ফৰ এক্সাম্পল যদি এইটো এলুমিনিয়াম হ'লে আমি ইয়াতে অকল Al লিখিলে চলি গ'ল হয়, যদি মেগনেছিয়াম হ'লে অকল Mg লিখিলো হয়। কিন্তু যদি অধাতু দেখা পোৱা নহয় অধাতু সদায় কি হৈ থাকিব বিচাৰে, এইটো যৌগ আকাৰে থাকিব বিচাৰে বিক্ৰিয়াত। তো গোটেই হাইড্ৰোজেন আছে নহয় অকল H লিখিলে নহ'ব, তোমালোকে অধাতু দেখিলে মন কৰিবা এই কথাটো। তো হাইড্ৰোজেন আমাৰ কি লিখিব লাগিব সংকেতটো H2 আণৱিক সংকেত লিখিব লাগিব। প্লাছ ক্লোৰিন আছে, তো ক্লোৰিন আমাৰ জেনেৰেলি ক্লোৰিনৰ সংকেত জানা চবে Cl লিখি থলে নহ'ব, কিয় এইটো এটা অধাতু। ধাতু হ'লে অকল আমি অকলে লিখিলেও চলি গ'লে, কিন্তু অধাতুৰ ক্ষেত্ৰত অকল ক্লোৰিন লিখিলে নহ'ব, ই আণৱিক সংকেত লিখিব লাগিব অৰ্থাৎ Cl2। এতিয়া চোৱা আমি যে যোজ্যতাৰ তালিকাখন মনত কৰিছিলো সেইখন কেনেদৰে কামত খাটিব চাবা দেই। এইটো বস্তু আমি এতিয়া বনাব জানি বহুত ষ্টুডেণ্টৰ এইবিলাক বস্তু পাজুল লাগে কি যে হাইড্ৰোজেন ক্লোৰাইডৰ সংকেত বা কি হ'ব। বহুতে হয়তো মুখস্থ কৰিব যায়, মুখস্থ কৰিব যাওঁতে সমস্যা কি হয় দুটা এটা সৰু সৰু সংকেত মনত থাকে, কিন্তু যেতিয়া ধৰা ডাঙৰ সংকেত হৈ যায় যেনে ধৰা মেগনেছিয়াম নাইট্ৰেট এলুমিনিয়াম সালফেট এনেকুৱা ডাঙৰ সংকেত যেতিয়া আহি যাব নহয় তেতিয়া ক'ত 2 বহিব ক'ত 3 বহিব এনেকুৱা পাজুল লাগি যায়। তো গতিকে কি কৰিবা তোমালোকে অলপ এতিয়া এই যোজ্যতাৰ তালিকাৰ পৰা সংকেত কেনেদৰে বনাব লাগে শিকাই দিছো। চোৱা তাৰপিছত ব্যৱহাৰ কৰোঁ। চোৱা এইটো কি আছে হাইড্ৰোজেন ক্লোৰাইড। চোৱা মৌল যোজ্যতা মই ইয়াত লিখিছো তলত লিখি কিনে ৰাখিছো। হাইড্ৰোজেন সংকেতটো লিখি লোৱা হাইড্ৰোজেন H, ক্লোৰিন Cl, ক্লোৰাইড মানে কি Cl ক্লোৰিনটোকে ক্লোৰাইড কিয় কোৱা হৈছে ই যৌগত আছে। যৌগত থাকিলে অধাতুবিলাকৰ পিছফালে আইড লগাই দিব লাগে, যেনে হাইড্ৰাইড ক্লোৰাইড ব্ৰমাইড অক্সাইড এনেকুৱা। তো গতিকে আমাৰ কি হৈছে সেইকাৰণে আইডটো আহিছে, একচুৱেলি এইটো ক্লোৰিনে হয়। এতিয়া চোৱা যোজ্যতাৰ তালিকাখন তোমালোকক লিখি ল'ব দিছিলোঁ অলপ আগতে। তো গতিকে যোজ্যতাৰ তালিকাখন চেক কৰা তোমালোকে। চোৱা হাইড্ৰোজেনৰ যোজ্যতা আমাৰ কিমান আছিলে +-1 আছিলে, তোমালোকে +- দিয়াৰ দৰকাৰ নাই, খালি জানিলে হ'ল খালি যোজ্যতা কিমান 1। ক্লোৰিনৰ যোজ্যতা কিমান আছিলে 1, একচুৱেলি +- দিব লাগে কিন্তু এইটো নিদিলেও চলি যাব, তোমালোকক খালি সংকেতটো বনাব জানিব লাগে। তো গতিকে চোৱা এতিয়া তুমি কি কৰা লিখি ল'লো ধুনীয়াকৈ হাইড্ৰোজেনৰ যোজ্যতা 1 আছিলে হাইড্ৰোজেনৰ চিধাই লিখি ল'লো, ক্লোৰিনৰ যোজ্যতা 1 আছিলে ক্লোৰিনৰ চিধাই লিখি ল'লো। এতিয়া দুয়োটাক কি কৰি দিব লাগে ক্ৰছ কৰি দিব লাগে। বহুতে এইটো 9ত শিকিছে বস্তুটো, তথাপি মই আৰু এবাৰ ৰিপিট কৰি দিছিলোঁ যিসকলৰ 9ত ক্লিয়াৰ হোৱা নাছিল তেওঁলোকৰ বাবে। চোৱা তো হাইড্ৰোজেন আমাৰ কি হৈ গ'ল 1, ক্লোৰিন আমাৰ চোৱা এইটো ক্ৰছ কৰি দিয়া 1। এতিয়া চোৱা তো গতিকে তুমি কি কৰিবা এতিয়া সংকেতটো কি হ'ব দুয়োটা লগ লগাই দিয়া, হাইড্ৰোজেনৰ কাৰণে H ক্লোৰিনৰ কাৰণে হৈ গ'ল Cl লিখি ল'লো। এতিয়া চোৱা হাইড্ৰোজেনৰ তলত কিমান হ'ব 1 টো নিলিখিলেও চলি যায়, লিখি দেখাই দিছোঁ মই প্ৰথমতে। চোৱা 1 ক্লোৰিনৰ তলত কিমান আছে 1। এতিয়া চোৱা যদি তলত একে একে হয় নহয় বা কিবা সংখ্যাৰে যদি বিভাজ্য হয় তেতিয়াহ'লে কাটি দিব লাগে। ফৰ এক্সাম্পল ইয়াত যদি 2 থাকিলে ইয়াত যদি 4 থাকিলে দুয়োটা 2ৰে বিভাজ্য 2ৰে কাটি ল'ব লাগে। এতিয়া দুয়োটাত 1 আছে 1 টো লেখাৰ দৰকাৰ নাই। তো এইটো হৈ গ'ল আমাৰ সংকেত বনোৱা পদ্ধতি। চ' হাইড্ৰোজেন ক্লোৰাইডৰ সংকেত পাই গ'লো HCl। এতিয়া চোৱা এইখিনি বস্তু ওলাল মানে আমাৰ জকা সমীকৰণটো ওলাই গ'ল। আমি জকা সমীকৰণ শিকিছো নহয় কি আছিল যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মুঠভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠভৰ বেলেগ বেলেগ হয় তাকে জকা সমীকৰণ বোলে। আৰু এটা বস্তু শিকিছো আমি যে জকা সমীকৰণক আমাৰ সমীকৰণ হিচাপে গণ্য কৰা নহয়, কিয় কাৰণ ইয়াতে ভৰৰ নিত্যতা বিধি মানি নচলে। তো গতিকে এইটোক আমি এতিয়া কি কৰিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব লাগিব। চোৱা কেনেদৰে কৰিম আমি নিয়মে মাত্ৰ মই শিকালো নহয় সেইটো নিয়মে ফলো কৰা। চোৱা হাইড্ৰোজেন লিখি ল'লো ক্লোৰিন লিখি ল'লো এইফালে লিখা সেই দুটা মৌল সমান সমান চিন দি কিনে সমানে চিধা চিধি কৰি লিখা নকয়। তাৰপিছত ক্লোৰিন লিখি লোৱা। এতিয়া চোৱা ইয়াত হাইড্ৰোজেন কেইটা আছে 2টা, তো গতিকে হাইড্ৰোজেন 2 লিখি দিলোঁ। ক্লোৰিন কেইটা আছে 2টা, ক্লোৰিন 2 লিখি দিলোঁ। এইফালে চেক কৰা হাইড্ৰোজেন কেইটা আছে 1টা, ক্লোৰিন কেইটা আছে 1টা। সমস্যা চোৱা ক'ত আমাৰ এইটোৱে আছে সমস্যা হৈছে। চোৱা ইয়াতে হাইড্ৰোজেন 2টা আছে এটা আছে, ক্লোৰিন 2টা আছে এটা আছে। তো গতিকে তুমি কি কৰা যোনফালে কম আছে এইফালে সংখ্যা বহোৱা। সংখ্যা ক'ত বহাব লাগে সদায় আগত। আৰু এটা বস্তু মন কৰিবা দে বহুত ষ্টুডেণ্টে এইবিলাক কমন মিছ কৰে কি কৰে যে যেতিয়া সংখ্যা বহাই নহয় কিছুমানে তলত বহাই দিব খোজে। তলত বহালে আমাৰ কি হৈ যাব যদি তলত বহা নহয় তেতিয়াহ'লে যৌগটোৰ সংকেতটোৱে বেলেগ হৈ যাব, মৌলটোৰ যিটো আমাৰ আণৱিক সংকেতটো। তো গতিকে সংখ্যা কেতিয়াও তলত নবহাবা, এই বস্তুটো মন কৰিবা অলপ তোমালোকে। সংখ্যা বহালে সদায় ক'ত বহাব লাগে আগত বহাব লাগে। তো গতিকে আগত বহাই দিয়া কিমান বহাব লাগিব সমান হ'ব লাগিলে গতিকে 2 লাগিব। তো 2 বহাই দিলোঁ। 2 বহাই দিয়াৰ লগে ইয়াতে হাইড্ৰোজেন কেইটা হৈ গ'ল 2টা, ক্লোৰিন কেইটা হৈ গ'ল চেক কৰা ক্লোৰিন আমাৰ 2টা হৈ গ'ল। এতিয়া হৈছে নে চোৱা হাইড্ৰোজেন 2টা ক্লোৰিন 2টা সমতুল হৈ গ'ল।
এইটো হৈছে পদ্ধতি বুজি পাইছা মই আশা কৰিছো প্ৰত্যেককে বুজি পাইছা আৰু যিমান বেছি সমানে সমানে মোৰ লগত কাগজ কলম লৈ প্ৰেক্টিছ কৰি যাই থাকিবা নহয় ইমানে তোমালোকৰ এইবিলাক ডাউটবিলাক ক্লিয়াৰ হৈ যাই থাকিব তো গতিকে কাগজ কলম লৈ বহিলে বেছি ভাল হয় আৰু যদি সময় পিছত লিখিম বুলি ভাবা স্ক্ৰীনশ্বট লৈ ল'বা তোমালোকে আৰু এইটো সমীকৰণ মন কৰিবা চা এই সমীকৰণটোত তোমাৰ ইমান দেৰিৰ পৰা যে শিকি আছিলো যে কনচেপ্টখিনি আমাৰ জড়িততাৰ সেই গোটেইখিনি ইয়াত ব্যৱহাৰ হ'ব কিয় চোৱা বেৰিয়াম ক্লৰাইড চোৱা বহুত ষ্টুডেণ্টৰ কি হয় ডাইৰেক্ট যৌগটো দিয়াই থাকিলে সমস্যা নহয় এনেকুৱাকে শব্দ সমীকৰণত দিয়াই থাকিলে সমস্যা হয় তো এনেকুৱা ক্ষেত্ৰত আমাৰ জড়িততাৰ তালিকাই কাম কৰে কেনেদৰে কাম কৰে চোৱা বেৰিয়াম ক্লৰাইড আমি ধৰা এতিয়া কৰিব লাগে বেৰিয়াম ক্লৰাইড তো তুমি কি কৰা এনেকুৱাকে লিখি লোৱা কাষত মৌল জড়িততা তো লিখি ল'লো তলত চোৱা প্ৰথমতে তোমালোকে এনেকৈ কৰিবা পিছৰ ফালে মুখে মুখে কৰিব পাৰা হ'বা হা এতিয়া প্ৰথমতে এনেকুৱাকে কৰিবলৈ ট্ৰাই কৰা চোৱা বেৰিয়ামৰ সংকেত আমাৰ কি আছিলে বেৰিয়াম আছিলে আমাৰ BA বেৰিয়াম ক্লৰাইড কৈছো নহয় অলপ আগতে আইড লগাইছে এইটো আমাৰ এনে আমাৰ অধাতুৰ লগত যুক্ত হোৱাৰ কাৰণে অধাতুবিলাক একচুৱেলি এইটো কি ক্লৰিন হয় তো গতিকে ক্লৰিন তো চোৱা জড়িততাৰ তালিকাখন আকৌ এবাৰ চেক কৰি লোৱা যাৰ মনত নাই চোৱা চাই লোৱা বেৰিয়ামৰ জড়িততা কিমান আছিলে 2 আছিলে ক্লৰিনৰ জড়িততা কিমান 1 আছিলে এতিয়া কি কৰি দিব কৈছিলো ক্ৰছ কৰি দিব কৈছিলো ক্ৰছ কৰি দিয়া এতিয়া চোৱা তো লিখিলা BA আৰু কি আছিলে ক্লৰাইড Cl এতিয়া ক্ৰছ কৰি কি পাইছা চা বেৰিয়ামৰ তলত কিমান পাইছা এতিয়া চা ক্ৰছ কৰোতে 1 তো 1 টো ইয়াত লিখিব লাগে নিলিখিলেও চলি যায় 1 ক্লৰিনৰ তলত কি পাবা এতিয়া 2 এটো হৈ গল 2 চা বেৰিয়াম ক্লৰাইডৰ সংকেত ওলাই আহিলে সমতুল পিছত কৰিম আগে এইটো বস্তু বুজি লোৱা চা এলুমিনিয়াম সালফেট চা এইটো বস্তু ইয়াতে তলে দিম আকৌ লিখি দিছো ইয়াৰ পিছত মুখে মুখে কৰিম মৌল জড়িততা চা এইটো কি আছে আমাৰ এলুমিনিয়ামৰ সংকেত কি আছিল Al সালফেট তুমি থু শিকাইছো নহয় থুপত তোমালোকক সালফেটৰ বিষয়ে মই শিকাইছো তাতে জড়িততাও লিখি দিছিলো সালফেট গোটেইটো একেলগে থু হিচাপে থাকে SO4 আছিলে না নহয় এলুমিনিয়ামৰ জড়িততা কিমান আছিলে চা 3 আছিলে সালফেটৰ জড়িততা কিমান আছিলে 2 আছিলে -2 আছিলে আমি অকল 2 লিখিছো চা তাৰ পিছত কি কৰি দিব লাগে বুলি কৈছো ক্ৰছ কৰি দিব লাগে তো ক্ৰছ কৰি দিয়া এটো ক্ৰছ কৰি দিলো এনেকুৱাকৈ এতিয়া চা সংকেত দুটা লিখিলো Al লিখিলো আৰু SO4 টো আমি লিখি ললো এলুমিনিয়াম লিখিলো সালফেটটো লিখি ললো এতিয়া তলে তলে বহাই যা এলুমিনিয়ামৰ তলত কিমান আহিব চা ক্ৰছত চা 2 তো গতে এলুমিনিয়ামৰ তলে দি আহি গল 2 এটো SO4 হয় না নহয় এটো SO4 টোৰ তলত কি আহিব 3 এটা বস্তু ভুল নকৰিবা 3 টো অকল এনেকে লিখি নিদিবা কিয় অকল এনেকুৱাকৈ যদি লিখি দিয়া নহয় তেতিয়ালে এই 3 টো অকল অক্সিজেনৰ লগত থাকাহে বুজাব কিন্তু এই 3 টো কাৰ লগত আছে এই সালফাৰটোৰ লগতো আছে তো গতিকে আমাৰ এখিনি কি কৰি লব লাগিব ব্ৰ্যাকেট কৰি তাৰ তলতে 3 লিখিব লাগিব তেতিয়াহে তোমাৰ সালফেটৰ লগত সালফাৰৰ লগত থকাটো বুজাব চা এলুমিনিয়াম সালফেটৰ সংকেত পাই গলো Al2SO4 3 এতিয়া এটা মুখে মুখে বনাই থাকা চোৱাছো কেনেদৰে কৰিব লাগে চা বেৰিয়াম লিখিলা বেৰিয়ামৰ সংকেত BA লিখিলো সালফেট এইমাত্ৰ পালো আমি সংকেত SO4 মুখে মুখে কৰিব শিকাইছো এতিয়া চাবা বেৰিয়ামৰ জড়িততা কিমান আছিলে বেৰিয়ামৰ জড়িততা আছিলে 2 বেৰিয়ামৰ জড়িততা কিমান আছিলে 2 সালফেটৰ জড়িততাও কিমান 2 চা ইয়াতো 2 হৈ গল ইয়াতো 2 হৈ গল আলটিমেটলি দুটা কাটা কাটিবা সংকেত হেতুৱে হ'ল তো গতিকে একে হলে নিলিখিলেও চলি যায় বুলি মই কৈছো লগা গতে চা তো গতিকে বেৰিয়াম সালফেটৰ সংকেত পাই গলো কি BaSO4 এইটো সংকেত মুখে মুখে কৰিব শিকাইছো চা প্ৰথমতে এলুমিনিয়াম আছে Al লিখি ললো ক্লৰাইড অৰ্থাৎ ক্লৰিন লিখি ললো এতিয়া জড়িততা চেক কৰা এলুমিনিয়ামৰ জড়িততা কিমান আছিলে 3 ক্লৰিনৰ জড়িততা কিমান আছিলে 1 তো গতে ক্লৰিনৰ জড়িততাটো কাৰ তলত লিখিব লাগে এলুমিনিয়ামৰ তলত তো ইয়াতে 1 নিলিখিলে হ'ব এলুমিনিয়ামৰ জড়িততা কিমান আছিলে 3 তো গতিকে এলুমিনিয়ামৰ জড়িততাটো ক্লৰিনৰ তলে দি লিখি দিয়া চা এলুমিনিয়াম ক্লৰাইডৰ সংকেত পাই গলো AlCl3 জড়িততাৰ তালিকাৰ পৰা এনেদৰে আমাৰ কি কৰিব পাৰি সংকেত বিলাক বনাব পাৰি আৰু সংকেতখিনি বনাই লব পৰাৰ লগে লগে অৰ্থাৎ জকা সমীকৰণটো ওলাই যাব আৰু জকা সমীকৰণ ওলোৱাৰ পিছত তোমালোকে তো জানিছাই কেনেদৰে আমাৰ সমতুল কৰিব লাগে মৌলক এটা লিখি বোথ সাইডত আমাৰ সমতুল কৰিব লাগে তো এতিয়া আমি এইটো সমতুল কৰিব লাগিব কেনেদৰে সমতুল কৰিম চা স্ক্ৰীনশ্বট মাৰি লওঁ মই তলৰখিনি মুছি দিছো চা কি মৌল আছে লিখা চা বেৰিয়াম আছে বেৰিয়াম লিখিলো ক্লৰিন আছে লিখি ললো এলুমিনিয়াম আছে লিখিছো সালফাৰ আছে আৰু কি আছে আমাৰ অক্সিজেন আছে কিমান টাকে আছে লিখিলা বেৰিয়াম কেইটা আছে এটা ক্লৰিন কেইটা আছে চা ক্লৰিন ইয়াত নাই ইয়াতে আছে অকল ক্লৰিন দুটা এলুমিনিয়াম কেইটা আছে দুটা তাৰ পিছত চা সালফাৰ কেইটা আছে সালফাৰ চা এইটো মই আগতে অলপ আগতে যে ব্ৰ্যাকেটৰ বাহিৰত যদি কিবা সংখ্যা থাকে নহয় সেই সংখ্যাটো প্ৰত্যেকৰ লগত মাল্টিপ্লাই হৈ থকা বুজায় অৰ্থাৎ সালফাৰ কেইটা আছে তিনিটা সালফাৰ তিনিটা অক্সিজেন কেইটা আছে চা ইয়াতে 4 আছে না 4 ৰ লগত মাল্টিপ্লাই হৈ 4 * 3 গতিকে অক্সিজেন কেইটা হৈ যাব আমাৰ 12টা
সেম বস্তু ইয়াতে লিখিলো Ba লিখিলো ক্লোরিন লিখিলো এলুমিনিয়াম লিখিলো তাৰপিছত সালফাৰ লিখিলো তাৰপিছত কি লিখিলো অক্সিজেন লিখিলো এতিয়া চোৱা ইয়াতে কেইটা মূল আছে লিখিলো বেৰিয়াম কেইটা আছে চোৱা এটা তো বেৰিয়াম হৈ গল এটা ক্লোরিন কেইটা আছে চেক কৰা ক্লোরিন ইয়াত কেইটা আছে তিনিটা তো ক্লোরিন হৈ গল 3 এলুমিনিয়াম কেইটা আছে আমাৰ এটা তো এলুমিনিয়াম এটা তাৰপিছত চোৱা সালফাৰ কেইটা আছে এটা তো গতে সালফাৰ এটা আছে আৰু অক্সিজেন কেইটা আছে চাৰিটা অক্সিজেন চাৰিটা এতিয়া চোৱা কোনো বস্তু বেৰিয়াম মাত্ৰ সমতুল্য আছে 1 1 বাকি এটা বস্তু আমাৰ সমতুল্য হৈ থকা নাই কোনো কথা নাই ৰুল ফলো কৰা খালি কৰি যাই থাকা যিকোনো এটা ধৰা কোনটোক ধৰিবা এলুমিনিয়ামৰ পৰা ষ্টাৰ্ট কৰি দিও আমি চোৱা এলুমিনিয়াম ষ্টাৰ্ট কৰিলো ইয়াত এলুমিনিয়াম কেইটা আছে দুটা ইয়াত এলুমিনিয়াম কেইটা আছে এটা তো গতিকে এলুমিনিয়াম আমি কেইটা বনাব লাগিব দুটা দুই বনাব লাগিলে আগত দুই দি দিলো অৰ্থাৎ এলুমিনিয়াম আমাৰ কেইটা বনাই দিলো দুটা বনালো না হৈ গল দুটা কিন্তু এলুমিনিয়াম দুটা হোৱাৰ লগে ক্লোরিন কিন্তু কেইটা হৈ গল চেক কৰা 2 * 3 যা কিমান হৈ গল 6টা ক্লোরিন আমাৰ ইয়াত কেইটা হৈ গল 6টা কোনো কথা নাই এইফালে ক্লোরিন ইয়াত কেইটা আছে দুটা তো দুটা ক্লোরিন হোৱাৰ লগে লগে আমি ক্লোরিন 6টা বনাব লাগিলে ইয়াৰ আগত কি লাগিব এটা 3 লাগিব তো গতে ইয়াত এটা 3 দিলো 3 দিয়াৰ লগে লগে ক্লোরিন 3 * 2 যা কিমানটা হৈ গল 6টা হৈ গল চা কিন্তু বেৰিয়ামৰ সংখ্যা বাঢ়ি গল কোনো কথা নাই ইফালে বহাই লও আকৌ বেৰিয়াম কেইটা হৈ গল তিনিটা তো বেৰিয়াম হৈ গল তিনিটা কিন্তু এইফালে বেৰিয়াম কেইটা আছে এটা তো বেৰিয়াম তিনিটা বনাব লাগিলে ইফালে তো আগত এটা কি লাগিব 3 দি দিলো 3 দিয়াৰ লগে লগে বেৰিয়াম কেইটা হৈ গল তিনিটা হৈ গল বুজি পাইছা না এতিয়া চা বেৰিয়াম তিনিটা হল কিন্তু সালফাৰ এইবাৰ গণ্ডগোল লাগি গল চা সালফাৰ ইয়াত কেইটা হৈ গল আগতে আছিল আমাৰ এটা কিন্তু এইবাৰ সালফাৰ কেইটা হৈ গল তিনিটা সালফাৰ হৈ গল তিনিটা অক্সিজেন কেইটা হৈ গল 4 * 3 যা অক্সিজেন কেইটা হৈ গল 12টা চেক কৰা এতিয়া চোৱা বেৰিয়াম তিনিটা ক্লোরিন 6টা ক্লোরিন 6টা এলুমিনিয়াম 2টা সালফার 3টা অক্সিজেন 12টা দেখিলা নে এই নিয়মটো খালি ফলো কৰিবা তোমালোকে অলপ দীঘলীয়া হয় বস্তুটো কিন্তু তথাপিও আৰু যেতিয়া তোমালোকে মই কৈছো যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিবা যেতিয়া 25টা 30টা লৈকে তোমালোকে সমীকৰণ সমতুলিত কৰা শিকিবা নহয় তেতিয়া মুখে এইবিলাক পাৰা হৈ যাবা খাদ্যতে তোমালোকে যেতিয়া নতুনকৈ প্ৰেক্টিছ কৰিবা ধুনীয়াকৈ এনেকুৱাকৈ লিখি প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব ঠিক আছে সংকেত কি হ'ব Na পানীৰ সংকেত কি হ'ব H2O এতিয়া চোৱা তোমাৰ সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম কি আছিল Na হাইড্ৰক্সাইড থুপ আছিল নহয় হাইড্ৰক্সাইড থুপটো কি আছিল OH সোডিয়ামৰ যোজ্যতা 1 OH ৰ যোজ্যতা 1 অৰ্থাৎ সংকেত কি হ'ব NaOH হ'ব সোডিয়াম হাইড্ৰক্সাইডৰ ঠিক একেদৰে হাইড্ৰজেন কি হ'ব H2 এতিয়া তুমি আগৰবাৰৰ দৰে লিখি ল'ব পাৰা বা মুখে কৰিব পাৰা হৈ গৈছা মোৰ বোধেৰে এতিয়া যদি তোমালোকে মুখে কৰিব পাৰা কৰিব নোৱাৰিলে লিখি ল'বা আগৰবাৰৰ দৰে চোৱা মুখে কৰিছো মই এতিয়া চোৱা এটা হাইড্ৰজেন দুটা আছে ইয়াতে 2 আগে 3টা আছে ইয়াত যদি এটা 2 লও হাইড্ৰজেন টোটাল 2 2 4টা হ'ব ইয়াতে হাইড্ৰজেন কেইটা আছে দুটা তো আগত যদি 2 দি দিও না হাইড্ৰজেন কেইটা হৈ গল দুটা অক্সিজেন কেইটা হল চেক কৰা অক্সিজেন দুটা ইয়াত অক্সিজেন কেইটা আছে দুটা সোডিয়াম কেইটা আছে দুটা ইয়াত সোডিয়াম কিন্তু কেইটা আছে এটা তো আগে দি যদি এটা 2 দিও নহয় সোডিয়াম দুটা হৈ যাব তো গতিকে মই এটা ছুটিকৈ কৰি দিলো তোমালোকে যদি এতিয়া এনেকুৱাকৈ নোৱাৰা মই শিকোৱাৰ দৰে তেনেকুৱাকৈ তলে ধুনীয়া কৰি প্ৰত্যেকটো মৌল লিখি কৰিবা তো আজিলৈ আমি এইখিনিতে সমাপ্ত কৰিলো ইয়াৰ পিছৰ ক্লাছত সন্তুলিত সমীকৰণ যিখিনি পৰীক্ষাত আহিছিল 2015 পৰা 20 লৈকে আমি সেইখিনি সন্তুলিত কৰা আমি আকৌ পুনৰ সেইখিনি আকৌ এবাৰ আমি একেলগে মিলিজুলি প্ৰেক্টিছ কৰিম আজিলৈ আমি ভিডিঅ'টো সামৰিলো আশা কৰো তোমালোকে যিমানখিনি যদি আমাৰ কন্টেন্ট ভাল পোৱা তেতিয়ালে যিমানখিনি লকডাউনত ফাঁচি আছে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ অসুবিধা হৈ আছে তেওঁলোকৰ আগত শ্বেয়াৰ কৰিবা এইখিনি আশা থাকিলে তো আজিৰ কাৰণে সামৰিলো